নমস্কাৰ মই মজিত ৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিজ অনলাইন ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে বিতৰ্কিত মদাহী মডেল ৰাজকন্যা বৰুৱা আৰু চিকিৎসক নবনীল বৰুৱা সন্দৰ্ভত অসম আৰক্ষীৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল। ৰাজকন্যা বৰুৱা আৰু চিকিৎসক নবনীল বৰুৱা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। চিকিৎসক নবনীল বৰুৱাই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে কথা পতা বুলি ওলোৱা বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰে সংবাদমেলৰ জৰিয়তে। ভাস্কৰজ্যোতি মহন্তই কয় যে 4 তাৰিখে ডাক্তৰ নবনীল বৰুৱাই মোলৈ ফোনত মেছেজ কৰাটো হয়। যুৱতীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত মোক জনাইছিল। চিকিৎসকে মোক জনাইছিল ছোৱালীজনীৰ আত্মহত্যা কৰাৰ প্ৰৱণতা আছে, কিন্তু ছোৱালীজনী আইচিউত থকাৰ কথা গম নাপাওঁ, এই বুলি মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। লগতে ৰাজকন্যাৰ গোচৰৰ প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়ে গোচৰটো ৰুজু কৰোঁতে ভুল কৰিছিল বুলি মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। ঘটনা গম পায়েই মই তদানীন্তন বিষয়াক লিখিত ৰূপত প্ৰশ্ন কৰিছিলোঁ বুলি মন্তব্য কৰে ডিজিপিগৰাকীয়ে। তেওঁ বহুত ব্যস্ত থকাৰ বাবে ঘটনাটো তদন্তত খেলিমেলি হৈছিল বুলি সংবাদমেলত কয়। সংবাদ গোষ্ঠীক বিশেষ সংবেদন হ'বলৈ আহ্বান জনাই ডিজিপি ভাস্কৰজ্যোতি মহন্তই। তাৰপিছৰ খবৰটি হৈছে সাৱধান, দেশত আহিব পাৰে কৰোনাৰ তৃতীয় ঢৌ। গুৰুতৰ ৰোগীৰ বাবে বিশেষ গোট গঠনৰ আহ্বান ISCCMৰ। ইণ্ডিয়ান ছ'চাইটি ফৰ ক্ৰিটিকেল কেয়াৰ মেডিচিন চমুকৈ ISCCMে শনিবাৰে কেন্দ্ৰীয় চৰকাৰক প্ৰশিক্ষিত কৰ্মচাৰীৰে সজ্জিত আৰু সম্পূৰ্ণৰূপে কাৰ্যক্ষম গুৰুত্বপূৰ্ণ ৰোগীৰ যত্ন গোট স্থাপন কৰিবলৈ অনুৰোধ জনাইছে। এই অনুৰোধ জনাইছে COVID-19ৰ তৃতীয় ঢৌৰ আশংকাত। সংস্থাটোৱে ইয়াৰ 28তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ দুদিনীয়া গৱেষণা সন্মিলনৰ আয়োজন কৰিছিল, যাৰ উদ্দেশ্য হৈছে অদূৰ ভৱিষ্যতে ভাৰতীয় চিকিৎসকসকলক ক্লিনিকেল গৱেষণাৰ শীৰ্ষস্থানলৈ অনা। ISCCMে এক বিবৃতিত কয় যে অধিৱেশনখনে চিকিৎসালয়সমূহত গুৰুতৰ ৰোগীৰ যত্নৰ বাবে কোনো গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যি সংকটজনক পৰিস্থিতিত থকা ৰোগীসকলক সুৰক্ষা দিয়াত জীৱন ৰেখা হিচাপে কাম কৰিব পাৰে আৰু তাত দক্ষ চিকিৎসা কৰ্মী আৰু কাৰিকৰীভাৱে আপডেট লোকৰ প্ৰয়োজন হয়। বিবৃতি অনুসৰি অধিৱেশনত 450ৰো অধিক চিকিৎসক, বিশেষজ্ঞ, নাৰ্ছ আৰু টেকনিচিয়ানে অংশগ্ৰহণ কৰিছিল। ISCCMৰ অধ্যক্ষ ডক্টৰ দীপক গভিলে কয় যে দেশত গুৰুতৰ ৰোগীৰ যত্নৰ বাবে বিশেষজ্ঞ, নাৰ্ছ আৰু টেকনিচিয়ানৰ যথেষ্ট অভাৱ আছে, যিয়ে মহামাৰীৰ সময়ত মুকলিকৈ ওলাই আহিব পাৰে। তেওঁ কয় যে সাধাৰণ মানুহৰ বাবেও এনে সুবিধা সুলভ কৰাটো অতি জৰুৰী। তাৰপিছৰ খবৰটি হৈছে পেট্ৰলৰ দাম বৃদ্ধিক লৈ আজব মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। ৰামেশ্বৰ তেলীৰ মন্তব্য, দেশত ফ্ৰী ভেকচিন দিয়াৰ বাবেহে পেট্ৰলৰ দাম বৃদ্ধি হৈছে। পেট্ৰলৰ দাম বৃদ্ধি হোৱা নাই। পেট্ৰলৰ দাম দেশত এতিয়াও 40 টকা। ইয়াত টেক্স লগোৱা থকাৰ বাবেহে দাম বৃদ্ধি হয়। আপোনালোকে বিনামূলীয়া ভেকচিন লৈছে, এই ভেকচিনৰ টকাবিলাক ক'ৰ পৰা আহিছে, এই বুলি প্ৰশ্ন কৰিছে ৰামেশ্বৰ তেলীয়ে। আপোনালোকেতো ভেকচিনৰ টকা দিব লগা হোৱা নাই, এই বুলি মন্তব্য কৰিছে ৰামেশ্বৰ তেলীয়ে। এই ভেকচিনৰ পইচাবিলাক টেক্সৰ পৰা অহা। পেট্ৰলতকৈ পানীৰ দামহে বেছি, এই বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। হিমালয়ৰ পানী এবটলৰ দাম 100 টকা। এই যুক্তি কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তাৰপিছৰ খবৰটি হৈছে অসমবাসীৰ সাৱধান, ৰাজ্যত সংঘটিত হ'ব পাৰে ভয়ংকৰ কুটাঘাত। এই সতৰ্কবাণী ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ। শনিবাৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি ডাক্তৰ নবনীল বৰুৱাই ডিজিপিৰ সৈতে কথা পতা সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মত প্ৰকাশ কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। সংবাদমেলৰ জৰিয়তে পূজাৰ সময়ত অসমবাসীক অলপ সতৰ্ক হৈ থকাৰ আহ্বান জনাই ডিজিপি ভাস্কৰজ্যোতি মহন্তই। দুৰ্গা পূজাৰ সময়তে ৰাজ্যত কুটাঘাতৰ আশংকা প্ৰকাশ কৰি তেওঁ কয় যে শত্ৰুৰ চকু অসমত। অসম আৰক্ষীক ইণ্টেলিজেন্সে বহু তথ্য দিছে। লগতে পূজা মণ্ডপত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ পূজা কমিটিক আহ্বান জনাই ডিজিপি ভাস্কৰজ্যোতি মহন্তই। অসম এতিয়া সন্দিক্ষণত আছে বুলি উল্লেখ কৰি অসম আৰক্ষীৰ হাতত এই সন্দৰ্ভত বহুকেইটা তথ্য আছে বুলি মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। তাৰপিছৰ খবৰটি হৈছে
অৱশেষত আৰক্ষীৰ ওচৰত হাজিৰ হ'ল উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হত্যাকাণ্ডৰ অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশিষ মিশ্ৰ। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষকৰ মৃত্যুৰ ঘটনাত অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ পুত্ৰ আশিষ মিশ্ৰ শনিবাৰে পুৱা উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ ওচৰত উপস্থিত হয়। পুৱা 11 বজাত এখন নীলা ৰঙৰ গাড়ীৰে আহি আশিষে এইদৰে আৰক্ষীৰ ওচৰত হাজিৰ হয়। খেৰীৰ ঘটনাত আৰক্ষী বিষয়াসকলে তেওঁক জেৰা চলাব। ইপিনে আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ বাহিৰত কোনো অবাঞ্ছিত ঘটনা যাতে ঘটিবলৈ নাপায় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। আশিষৰ বিৰুদ্ধে কৃষকসকলক গাড়ীৰে মহতিয়াই তথা গুলী কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পাছতে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই তাক লৈ ৰাজ্যখনৰ আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। আশিষ মিশ্ৰ আনকি আৰক্ষীৰ চমনক গুৰুত্ব নিদি উপস্থিত হোৱাৰ পৰাও বিৰত আছিল। আনহাতে শনিবাৰে পুৱাই কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই জানিবলৈ দিছিল যে শীঘ্ৰে তেওঁৰ পুত্ৰ আৰক্ষীৰ ওচৰত উপস্থিত হ'ব। তাৰ কিছু সময় পাছতেই এইদৰে আশিষ মিশ্ৰ আৰক্ষীৰ ওচৰত উপস্থিত হয়। তাৰ পিছৰ খবৰটি হৈছে ৰাজ্যত হ'বলগীয়া উপ নিৰ্বাচনত 5টা সমষ্টিতে জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা 30 অক্টোবৰত হ'বলগীয়া উপ নিৰ্বাচনৰ 5টা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব বুলি আত্মবিশ্বাসেৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাৰ্চ এপ্ৰিল মাহত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত এই 5টা সমষ্টিৰ 2টাত কংগ্ৰেছ, BPF, AIUDF আৰু UPPL দলে এখন আসন দখল কৰিছিল। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ সৈতে মনোনয়ন দাখিল কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত কৈছিল যে শিৱসাগৰ জিলাৰ অন্তৰ্গত থাওৰা সমষ্টিত তৃতীয়বাৰৰ বাবে বিধায়ক হ'ব সুশান্ত। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে থাওৰা, মৰিয়নি আৰু তামোলপুৰত আমাৰ প্ৰাৰ্থী অনায়াসে জয়ী হ'ব। ভৱানীপুৰ আৰু গোসাইগাঁৱত প্ৰতিদ্বন্দ্বিতা হ'ব যদিও শেষত আমাৰ প্ৰাৰ্থীয়ে জয়ী হ'ব। উল্লেখযোগ্য যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুশান্ত বৰগোহাঁইয়ে থাওৰাত, ৰূপজ্যোতি কৰ্মীয়ে মৰিয়নিত আৰু AIUDF দল ত্যাগ কৰা ফণী তালুকদাৰে বিজেপিৰ হৈ ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে তামোলপুৰ আৰু গোসাইগাঁও সমষ্টি 2টাত বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দল UPPLৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ পিছৰ খবৰটি হৈছে কেন্দ্ৰীয় চৰকাৰে উদঙালে অসমৰ শিক্ষা ব্যৱস্থাৰ ফফলা স্বৰূপ। 44% স্কুলীয়া শিক্ষাৰ্থীৰ হাতত নাছিল অনলাইন ক্লাছ কৰিবলৈ ডিজিটেল ডিভাইচ। অতি সম্প্ৰতি COVID-19 মহামাৰীয়ে দেশত সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিৰ ফলত নিঃসন্দেহে শিক্ষাখণ্ড সন্মুখীন হৈছে বহুকেইটা জটিল প্ৰত্যাহ্বানৰ। বিদ্যালয় বন্ধ হৈ যোৱাৰ ফলত যদি অভিনৱ অনলাইন পদ্ধতিৰে পাঠদান আৰম্ভ হ'ল কিন্তু হাতত ডিজিটেল ডিভাইচ নোহোৱাৰ ফলত কিন্তু বুনিয়াদী শিক্ষাৰ পৰা বঞ্চিত হ'ল কোটি কোটি শিশু। কেৱল অসমতে 44.24% শিশুৰ হাতত নাই কোনো ডিজিটেল ডিভাইচ। অৰ্থাৎ অসমৰ প্ৰায় 31 লক্ষ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ হাতত উপলব্ধ নহয় অনলাইন ক্লাছ কৰিব পৰাকৈ এণ্ড্ৰইড ফোন বা কম্পিউটাৰ। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা ইনিচিয়েটিভছ বাই স্কুল এডুকেশ্যন ছেক্টৰ 2021 শীৰ্ষক এক প্ৰতিবেদনত প্ৰকাশ পাইছে চিন্তাজনক তথ্য। এই প্ৰতিবেদনত 22খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চলত বিৰাজমান ডিজিটেল ডিভাইচ। প্ৰতিবেদনত অসমৰ বিষয়ে এনেদৰে উল্লেখ আছে যে যদিও অসমত ডিজিটেল ডিভাইচ বিতৰণ কৰা হোৱা নাছিল কিন্তু শিক্ষকক নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল। লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছিল। উল্লেখযোগ্য যে ভাৰতৰ আন কিছু ৰাজ্যৰ অৱস্থা অসমতকৈও শোচনীয়। মধ্যপ্ৰদেশত 70%ৰ হাতত নাই তেনে ডিভাইচ। বিহাৰৰ তেনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 58%, অন্ধ্ৰপ্ৰদেশত 57%, ঝাৰখণ্ডত 43%, উত্তৰাখণ্ডত 41% আৰু গুজৰাটত 40%। দুখন ডাঙৰ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগই এই প্ৰতিবেদন যুগত কৰিবলৈ তথ্যৰ যোগান নধৰাত সৰ্বভাৰতীয় পৰিসংখ্যা উলিয়াব পৰা নগ'ল। প্ৰতিবেদনত উল্লেখ কৰা মতে তামিলনাডু চৰকাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত 5.15 লক্ষ লেপটপ বিতৰণ কৰাৰ বিপৰীতে বিহাৰ চৰকাৰে মাত্ৰ 42টা মোবাইল ফোন বিতৰণ কৰিছে। তাৰ পিছৰ খবৰটি হৈছে অসমত ক্ৰমান্বয়ে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 273গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। অসমত বিগত 24 ঘণ্টাত 43,625গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 273গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। আৰু অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5গৰাকী লোকৰ মৃত্যু হৈছে।
তাৰ পিছৰ খবৰটিও হৈছে কোকৰাঝাৰত ভয়ংকৰ ঘটনা। প্ৰমোদ বৰাৰ পেট চহি জাল কৰি প্ৰবঞ্চনাৰ চেষ্টা দুষ্ট চক্ৰৰ। কোকৰাঝাৰত ভয়ংকৰ ঘটনা। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰাৰ পেট আৰু চহি জাল কৰি প্ৰবঞ্চনাৰ চেষ্টা। দুষ্ট চক্ৰই বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰাৰ পেট আৰু চহি জাল কৰি বিটিচিৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰিছে পত্ৰ। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰাৰ পেট আৰু চহি জাল কৰি পুঁজি মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে প্ৰধান সচিবক। বহু ঠিকাদাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ দুষ্ট চক্ৰটোৰ বিৰুদ্ধে। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰাৰ OSD চানগ্ৰং ব্ৰহ্মই সদৰি কৰিলে এই তথ্য। দুষ্ট চক্ৰটোৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত গোচৰ তৰিছে OSD চানগ্ৰং ব্ৰহ্মই।